এনেকুৱা ভাৱ আহিব যে 2008 পৰা 2023 লৈকে 29 ৰাইনো হৰ্ন ৰিকভাৰ হৈছে, এতিয়া মাত্ৰ 2টাহে হৈছে। কিয় হৈছে? কিন্তু এই যিটো আমি ডাটা দিছোঁ, এই তথ্য দিছোঁ, তাৰ এনালিচিছটো আচলতে তাৰ ৰিজাল্টটো খুব পজিটিভ। ইয়াৰ কাৰণ হ'ল এটা সময় আছিলে খুব গড় হত্যা হৈছিলে আৰু গড়ৰ খৰ্গ চোৰাং চিকাৰীয়ে ইয়াৰ পৰা লৈ যাব পাৰিছিল। এতিয়া আপোনালোকৰ মনত আছে 2022 চনটো আমাৰ ইয়াত এটাও গড় হত্যা হোৱা নাই। আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল যে আমাৰ এতিয়া মেইন টাৰ্গেটটো হ'ল, আমাৰ লক্ষ্য হ'ল আমি গড় মাৰিবলৈ নিদিওঁ, আমি ক্ৰাইমটো হ'বলৈয়ে নিদিওঁ। আৰু সেইটো কাৰণে আমি ক্ৰাইমটো য'ত আৰম্ভ হয় প্লেনিং ষ্টেজতে তেনেকুৱা কোৱা যায়। আমি যিটো কোৱা হৈছে আৰু অলপ কিবা এটা কাম বাকী থকাৰ কাৰণে আমি কম, কিন্তু আপোনালোকক আমি আৰু অলপ এইটোৰ ওপৰত এটা সবিশেষ আমি আপোনালোকক জনাম। এই যে দুটা খৰ্গ ৰিকভাৰ হৈছে, ইয়াৰ কাৰণ হ'ল গড় আজিকালি মৰিবলৈ বা মাৰিবলৈ দিয়া নহয়। গতিকে সেইটো হ'ল ইয়াৰ কথা। এণ্ড ছেকেণ্ড যিটো এইটো ছাৰে ইতিমধ্যে এইটো কৈছে যে এইটো আমাৰ এই যিখিনি আমাৰ সৰু যিবিলাক পেডলাৰ, আমাৰ অলিয়ে গলিয়ে যিবিলাক পেডলাৰ আমাৰ ইয়াত ঘূৰি থাকে, মানে ড্ৰাগছ বেচে বা বেচিবলৈ চেষ্টা কৰি থাকে, সেই সৰু পেডলাৰবিলাকৰ বিৰুদ্ধে যিটো অপাৰেশ্যন বঙাইগাঁৱত মুখ্যমন্ত্ৰী মহোদয়ে বঙাইগাঁও SP কনফাৰেন্সত কৈছিলে যে গুৱাহাটীত এই সৰু পেডলাৰবিলাকৰ উৎপাত খুব বাঢ়ি গৈছে আৰু ড্ৰাগছৰ সমস্যাটো, গতিকে এই পেডলাৰবিলাকৰ বিৰুদ্ধে অপাৰেশ্যন কৰিব লাগে। STF সাধাৰণতে ডাঙৰ অপাৰেশ্যনবিলাক কৰে, অলপ সৰু অপাৰেশ্যনো কৰিব লাগে বুলি এটা নিৰ্দেশনা দিছিলে। তাৰ পাছৰ পৰা STF এই যিটোক আমি সৰু অপাৰেশ্যন বুলি কওঁ, সেইবিলাক আমি আৰম্ভ কৰিছিলোঁ। আৰু তাৰ মূল উদ্দেশ্য আছিলে যাতে এই যে আমাৰ অলিয়ে গলিয়ে সোমাই ড্ৰাগছৰ যিখন জাল পেলাইছিলে, যিটো চেষ্টা চলিছিলে, সেই গোটেই চেষ্টাটোক শেষ কৰি দিয়া। আৰু সেইকাৰণে এই 152 ছাকচেছফুল অপাৰেশ্যন আমাৰ হৈছে। এই 264 পেডলাৰ এৰেষ্ট কৰা হৈছে এই বিগত 1.5 বছৰত। 152 ছাকচেছফুল অপাৰেশ্যন ইন বেলেগ অলিগলিত গুৱাহাটীৰ, আৰু 264 এইটো আমাৰ কাৰণে খুব মানে ইম্পৰ্টেণ্ট। এইটো কাৰণে যে এইবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকক ডাইৰেক্ট এফেক্ট কৰে, আমাৰ ঘৰবিলাকক এফেক্ট কৰে, আমাৰ ছ'চাইটিক এফেক্ট কৰে। গতিকে আৰু এই কথাখিনি একচুৱেলি আমাৰ ৰাইজে গম পোৱাটো, কেতিয়াবা বিভিন্ন সময়ত আমাৰ কেতিয়াবা সংবাদ মাধ্যম বা সামাজিক মাধ্যমতো কেতিয়াবা এমাউণ্টটো সৰু হ'লে কেতিয়াবা সেই নিউজটোৱে খুব এটা গুৰুত্ব নাপায়। 10 গ্ৰাম পাইছে বা 14 গ্ৰাম পাইছে, কিনো নিউজ হ'ব। আমাৰ সাধাৰণতে মনলৈ তেনেকুৱা এটা ভাৱ আহে, আধা কেজি হৈছে, 1 কেজি হৈছে, 60,000 হৈছে, আমি STFৰ পৰা কৰিমগঞ্জ গৈছোঁ, কাছাৰ গৈছোঁ, তাত গৈ কৰিছোঁ, সেই যিটো এটা পৰিৱেশ সৃষ্টি হয়, সেই নিউজটোৱে খুব প্ৰাধান্য পায়। কিন্তু এই নিউজখিনিয়ে যাতে প্ৰাধান্য পায়, মই আপোনালোকক একচুৱেলি আমাৰ সকলোৰে হৈ এটা অনুৰোধ কৰিম, এইখিনি যাতে আপোনালোকে কিহৰ কাৰণে, এইটো নহয় যে কিবা পুলিচে কাম এটা কৰি ক্ৰেডিট ল'ব খোজা নিউজ, সেইটো নহয়। আমাৰ অভিভাৱকসকলে, আমাৰ পিতৃ মাতৃসকলে, আমাৰ যিখিনি আছোঁ, আমি ছিনিয়ৰ যিখিনি আছোঁ জনা বুজা, আমি যাতে গম পাওঁ ক'ত এই মানুহবোৰ সোমাবলৈ আৰম্ভ কৰিছে, যাতে আমাৰ যিখিনি ল'ৰা ছোৱালী, আমাৰ ডেকা চামক, আমাৰ যুৱ চামক আমি যাতে গাইড কৰিব পাৰোঁ, আমি যাতে তেওঁলোকৰ ওপৰত চকু ৰাখিব পাৰোঁ। সেইটো মোৰ আপোনালোকৰ প্ৰতি এটা অনুৰোধ। আমি এই যিটো আমাৰ, কাৰণ অকল অপাৰেশ্যন কৰি মানুহ এৰেষ্ট কৰি ড্ৰাগছৰ সমস্যা শেষ কৰিব নোৱাৰি, আমি সকলোৱে একেলগে কাম কৰিব লাগিব, মানে অভিভাৱক, পিতৃ মাতৃ, পৰিয়াল, সমাজ, সংবাদ মাধ্যম, পুলিচ, চৰকাৰ, সকলোৱে। আৰু সেইকাৰণে মই আপোনালোকৰ ওচৰত আমাৰ সকলোৰে হৈ অনুৰোধটো জনাইছোঁ। So you have mentioned 21 jihadis have been arrested. So this is basically during which period, sir? This is between March 23 and now. So apuni jane that in March 24 jitu input asile aur Dharamsala area Dhubrit Harsh Ajmal Faruqi, son of Ajmal Faruqi of Chakrata, Dehradun, he Delhi Padga মডিউল যিটো আছে ISIS সি ধৰা পৰিছিলে। হিজ এছ'চিয়েট যিটো নিজক নাম ৰাখিছে অনুৰাগ সিং এলিয়াছ ৰেহান, son of মনবীৰ সিং অফ দিৱানা পানীপত, যিটো ইছলামত কনভাৰ্ট হৈছিলে আৰু যাৰ ৱাইফটো বাংলাদেশী নেশ্যনেল আছিলে। They were leaders, the number one leader and the other leader of ISIS India
ইন ইণ্ডিয়া তেওঁবিলাকে ধৰা পৰিছিলে তাৰ পিছত অপাৰেশ্যন প্ৰঘাতত যিমান মানুহ ধৰা পৰিলে আপুনি গম পাইছে আৰু অপাৰেশ্যন প্ৰঘাত ইজ ষ্টিল অন নেক্সট অপাৰেশ্যন প্ৰঘাতৰ নিউজ হলে এইটো আমি আপোনাক দিম So far, how many arrests in Operation Praghat? माइनस दिस टू 12. सर एक क्वेश्चन है हाँ बोलो सर आपने जो बोला जो मार्च मास में एक केस हुआ था उसमें आईएसआईएस का इंडियन कॉन्टिनेंटल का जो हेड था उनको आप लोगों ने पकड़ा धर्मशाला एरिया से जो धुबरी के अंदर है और वो एरिया है बॉर्डर एरिया में अभी जो देखने में आया ऑपरेशन प्रभात में आप लोगों का जो कंसाइनमेंट का जो चीज है वहाँ पे आर्म्स टर्म्स जो आप लोगों ने रिकवरी किया वो भी बॉर्डर से बहुत दूर में नहीं है तो क्या लगता है सर आपको कि कहीं ना कहीं बॉर्डर एरिया को ये जिहादी लोग बहुत दिन से यूज कर रहे हैं और 5 अगस्त के बाद से इन लोगों का मूवमेंट ज्यादा हो रहा है जो आप लोग कभी भी देख रहे हैं क्या लगता है बॉर्डर एरिया को कैसे यूज कर रहे हैं ये लोग अपनी शौक सर एंटी और हिंदी में चाहिए आप ये देखिए जितना भी एंटी नेशनल इन्फिल्ट्रेशन होता है चाहे वो कश्मीर में चाहे पंजाब में चाहे हमारे यहाँ नेचुरली पड़ोसी देश के थ्रू ही दुश्मन आएगा या जो हिंदुस्तान को जो भारत को क्षति पहुंचाना चाहता है वो पड़ोसी देश से ही आएगा और ये हम अपने लिए एक अचीवमेंट समझते हैं कि बॉर्डर क्रॉस करते ही हमने पकड़ लिया अगर यही लोग बॉर्डर क्रॉस करके हिंटरलैंड में चले जाते तो ये हमको हानि कर सकते थे देश के लोगों को और देश को हानि कर सकते थे देश के नागरिकों को और देश की अर्थव्यवस्था को देश की व्यवस्था को सो जैसे ही इन्फिल्ट्रेटर ने बॉर्डर को क्रॉस किया चाहे वो कश्मीर में हो या चाहे वो असम में हो ये हमारी सबकी और उनकी भी सेंट्रल एजेंसीज की जिन्होंने हमको टाइम टू टाइम इनपुट दिया जिसको हम डेवलप कर पाए ये सबकी सबका एक टीम वर्क है जिसके चलते हम ये कर सके तो हाँ आप ठीक ही कह रहे हैं कि बॉर्डर से ही इन्फिल्ट्रेशन होता है इन्फिल्ट्रेशन तो बॉर्डर से ही होगा जिहादी कार्यकलाप जो है वो वहाँ पे नजर आ रहा है आप लोगों को इसलिए कि ज्यादा अभी ऑपरेशन प्रघात का अगर आप प्रेस रिलीजेस पढ़ें तो क्या हो रहा है आप समझ पाएंगे ये एक स्पेसिफिक क्वेश्चन है जिसका मैं और आप अलग से बात करेंगे पर हाँ बॉर्डर एरिया में ही उनको ओजीडब्ल्यू मिलते हैं और वहीं से वो आगे बढ़ते हैं Sir, you have made consecutive arrests under Praghat. So, what are the leads that you can share with us after the interrogation? As I said in my briefing, that Operation Praghat is still on, so it would not be correct to share operational leads. But the minute we have the next shareable news, we will come to you. And sir, last arrest was Ghazi Ahmed. You have mentioned he is the prime minister. Can you please brief us how he is the prime minister? Can we do Operation Praghat separately? Today we are talking about STF. আমাৰ গ্ৰুপত দিয়া হ'ল গোটেই গ্ৰুপত দিয়া হ'ল মই আপোনাক এটা কথা ক'বলৈ বিচাৰিছো মাননীয় ইউনিয়ন হোম মিনিষ্টাৰ গৃহমন্ত্ৰী মহোদয়ে সদায় কয় যে ড্ৰাগছৰ অপাৰেশ্যন টপ টু বটম আৰু বটম টু টপ কৰিব লাগে গোটেই নেটৱৰ্কটো ভাঙিব লাগে সো যিটো আইজি এছটিএফ আপোনাক বুঝাইছে যে আমি টপক টু হিট কৰিছো নেটৱৰ্কক হিট কৰি ডাঙৰ ডাঙৰ কনসাইনমেন্টটো ধৰিছো কিন্তু যেতিয়ালৈকে আমি বটম যিটো ড্ৰাগছ লাষ্টত গৈ পায় when it hits the street যেতিয়ালৈকে আমি ইটো হিট নকৰো তেতিয়ালৈকে আমাৰ নিজৰ সোসাইটিৰ যিটো হানি হৈ আছে এটো কম নহব সো এটো কাৰণে the whole approach in the drug war against drugs is top to bottom and bottom to top পইচাটোৰ বস্তুটো এনেকুৱা হয় পইচাটোৰ লৈ আমি এপ্ৰক্স মানে কি হয় ড্ৰাগছৰ দামটো সব সকলো ঠাইতে বেলেগ বেলেগ হয় এটা সৰকাৰী ৰেট থাকে সেই সৰকাৰী ৰেটটো বহুত আগতে ঠিক কৰা আমি যদি চাওঁ এটা street ভ্যালুটো এটা যেটো তাৰ ড্ৰাগছটো এটা ইয়াবা টেবলেটৰ দাম কৰবাত 1500 টকা হ'ব কিন্তু যিবিলাক ফাইনেল ডেস্টিনেশনত তেওঁলোকে নিব খোজে তেওঁলোকে ইয়াবা টেবলেটটো য'ত যায় দ্য ৱৰ্ল্ড ইজ yours যেটো টেবলেট সেটো যিবিলাক যায় ধনী মহানগৰলৈ যায় সেই ধনী মহানগৰবিলাকত তাত পাৰ্চেজিং পাৱাৰ বেছি তাত 3000 3500 লৈকে আনকি এটা ইয়াবা টেবলেট মানুহে কিনে গতিকে এই মানে যেতিয়া আমি এটা প্ৰাইচটো কথা কওঁ প্ৰাইচটো ক'ব গ'লে আমি কৰবাত এটা বেলেগ হ'ব আৰু যেতিয়া আমি গৈ বৰ্ডাৰত কম হ'ব যিমানে ভিতৰলৈ আহি থাকিব দামটো বাঢ়ি গৈ ফাইনালি আনকি এটা টেবলেটৰ দাম 3000 3500 লৈকে গুচি যায় আৰু যদি আমি ষ্ট্ৰীট ভ্যালুৰ কথা কওঁ সো
हिंटरलैंड और गोले अब्रॉड गोले हेरोइन और 8 किलोग्राम और दाम स्ट्रीट वैल्यू आसे अबाउट 7 करोड़ सो 60 किलोग्राम्स इनटू 7 करोड़ अपनी जो करिब এতিয়া মাজত যেতিয়া এইটো পিৰিয়ডত কি হয় এইটো হ'ল এতিয়া উইন্টাৰ সিজনটো পাৰ্টি সিজন ৱেডিং সিজন দামটো বাঢ়ি যায় এতিয়াতো এইটো হেৰোইনৰ আপ টু 12 ক্ৰোৰ্ছ গুচি যায় পাৰ কেজি আৰু এটা যেটো মেথামফেটামিন তাৰপিছত তাত গৈ যেতিয়া ইয়াবা টেবলেট কৰেগে মানে যেতিয়া তাৰ পৰা বনায় বা তাক যেতিয়া আকৌ ই কৰি পেলাই তাৰ লগত বেলেগ বস্তু মিক্স কৰি পেলাই তাক বেলেগ ধৰণৰ কনজাম্পচনৰ কাৰণে ঠিক কৰে 1 কেজি ডিপেন্ডিং অন হে ড্ৰাগছটো কিমান পটেন্ট ৰাখিব খোজে কিমান পটেন্সি ৰাখিব সেই পাৰ্টিকুলাৰ ফাইনেল প্ৰডাক্টটোৰ 1 কেজি মে বিকাম 5 কেজি 1 কেজি মে বিকাম 10 কেজি 1 কেজি মে বিকাম 15 কেজি ডিপেন্ডিং অন দ্য পটেন্সি দ্যাট দে ডিসাইড টু কিপ গতিকে 1 কেজিটো আমি যদি আজি চাওঁ যে এইটো 1 কেজিৰ দাম ইমান কোটি টকা কিন্তু প্ৰেক্টিক্যালি তাক কৰি আছে 10 কোটি সো ইট ইমিডিয়েটলি বিকাম 10 টাইমছ মোৰ সো ইটস ডাইনামিক গুটে কথাটো as you said ki drugs অসমত অহাৰ উপৰিও থ্ৰু অসম বেলেগ ষ্টেটতো যায় ঠিক তেনেকৈ স্যাৰ স্মাগল বাৰ্মিজ সুপাৰি তাৰ প্ৰাইম লোকেশন বিলাক কেনেকুৱা আছে পাইছে It's the hinterland through Assam to the hinterland মূল ভূখণ্ড আৰু স্যাৰ আৰু বস্তু ক্লেৰিফাই কৰি দিওঁ স্যাৰ 2008 ত নোটিফাই হৈছিলে এছটি নহয় জানো আৰু ৰিভাইভেলটো স্যাৰ কেতিয়া March 2023 Why was STF kind of dormant in this period? That is not a question that we can answer. We can talk to you about the fact that under the Honorable Chief Minister's vision and directions, what Assam Police has been able to do with the STF and how the mandate is working towards national and internal security. আমি এই কথাখিনি অলপ আৰু অলপ কামখিনি আগবাঢ়ি লওক তাৰপাছত হেতু সেপাৰেটলি আমি জনাম যেনেকে আমি কৈছো যে অপাৰেশনটো চলি আছে অপাৰেশন চলাৰ মাজত কথা কোৱাটো ভাল নহয় দ্যাট এফেক্টস দ্য সিচুৱেশন আৰু কেদিনমান सर आपने बोला कि ये आप लोगों का अचीवमेंट है 21 जिहादी ये मैं पहले तो ये कहूं कि हम देश के लिए काम करते हैं आप भी देश के लिए काम करते हैं हम लोग मिल के देश को सुरक्षित रखने का प्रयत्न कर रहे हैं तो अब आप इसको अचीवमेंट कहें या हमारे दायित्व का पालन कहें वो आपके ऊपर सर 2015 में खागड़ागढ़ विस्फोटन कांड में जेएमबी का एक टेररिस्ट जो एनआईए के हाथ में अरेस्ट हुआ है उनको पीसी लेने के लिए मैंने आपसे कहा ना आप स्पेसिफिक सवालों में जा रहे हैं वो मैं और आप अलग से बात कर लेंगे बाकी जो आपके बंधु हैं इनको सवाल पूछने दीजिए नहीं दूसरों को भी मौका दे मेरे भाई The STF is now focusing on local bus as well in terms of No, STF is focusing on its entire mandate and the local bust is part of that. Because unless we work as directed and envisioned by the Honorable Union Home Minister from in the drug war against drugs from bottom to top to bottom, we will not be able to hit them. from then only. Does that mean that earlier we have seen Assam becoming a transit route for carrying of drugs? Does that mean that now internal consumption is increased because of the focus? No, I think internal consumption in bits and pieces there because if you see internal consumption, the figures are much smaller. While that going out on transit is much larger. See, this is STF, but as you have seen the rest of Assam Police, Kachar, Karimganj, they've also been catching some with STF and some on their own. So, the big consignments have been caught. But we must hit the peddlers in the big towns and the smaller Mufassil towns also to ensure that our young people do not fall prey to this. Thank you. Thank you very much. बहुत बहुत धन्यवाद आपनार सबर